নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। ডিএছএছ বিভাগৰ ফালৰ পৰা প্ৰায় 5000 প্লাছ ভেকেঞ্চি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ। সো 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৰ বাবে আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি আহি গ'ল। 8 পাছ, 10 পাছ, ডিগ্ৰী পাছ সকলোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা বিচাৰিছে, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব। সো সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। সো আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। আৰু মই আপোনালোকক জনাই দিব বিচাৰিছোঁ ভিডিঅ'টো আগবঢ়াৰ আগতে, সো এই ভেকেঞ্চিখিনি ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ ধৰি লওক আপোনালোকে যদি চিলেকশ্যনসমূহ লাভ কৰিব বিচাৰিছে, তেন্তে আপোনালোকৰ এইটোৱে সুবৰ্ণ সুযোগ হয়। সো এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো এতিয়াৰ পৰাই ভালদৰে পঢ়িবৰ কাৰণে আমাৰ টীমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, সো সেই কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰিব। কিয়নো সেই কোৰ্চটো বাই কৰি লৈ পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু সেই কোৰ্চটোত আজি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সেই কোৰ্চটোত আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ আপোনালোকে গৈ আছে। সো যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক আৰু চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো এতিয়ালৈ এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। সো এতিয়ালৈ কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব, এইদৰে 3.0 বেষ্ট কোৰ্চ হয়। ইয়াত আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ, ইয়াত আপোনালোকে DME বা DSS ক্ষেত্ৰতো পঢ়িব পাৰিব। ইয়াত আপোনালোকে 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ পাব, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যেনেকৈ ছাবজেক্টে যিখিনি টপিক আছে সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ আপোনালোকে লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ আপোনালোকে এক্সাম পেপাৰখন যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ আহিব, সেই সকলোখিনি টপিকৰ কুৱেশ্যন এনচাৰ A to Z এনালাইচিছ সেইটো আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে DSS ফালৰ পৰা আহিছে টোটেল ভেকেঞ্চি 5000 প্লাছ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DSS আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। সো অপৰচুনিটিটো মিছ নকৰিব। DSS আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DSS আছামৰ ফালৰ পৰা আহিছে 5000 প্লাছ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। সো এটা বেষ্ট অপৰচুনিটি আহিছে। সো অপৰচুনিটিটো মিছ নকৰিব। সো এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথা আপোনালোকক জনাই আছোঁ। DSS আছাম ৰিক্ৰুইটমেণ্ট 2026 নটিফিকেশ্যন, ইয়াত বিশেষকৈ আপোনালোকৰ 5000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিবলৈ গৈ আছে। সো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহিবলৈ গৈ আছে DSS বিভাগৰ ফালৰ পৰা। সো এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ কি ভেকেঞ্চি হ'ব, গ্ৰেড 3 গ্ৰেড 4 আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ। এক্সপেক্টেড ভেকেঞ্চিৰ কথা যদি ক'ব যাওঁ, গ্ৰেড 3 টেকনিকেলৰ ক্ষেত্ৰত 2000 ভেকেঞ্চি আহিবলৈ গৈ আছে। গ্ৰেড 3 নন টেকনিকেলৰ ক্ষেত্ৰত 1500 1500 ভেকেঞ্চি আহিবলৈ গৈ আছে। আৰু গ্ৰেড 4 ক্ষেত্ৰত প্ৰায় 1500 ভেকেঞ্চি আহিবলৈ গৈ আছে। অভাৰঅল টোটেল 5000 প্লাছ ভেকেঞ্চি আহিবলৈ গৈ আছে। এক্সপেক্টেড পোষ্ট 5000। কেটেগৰী গ্ৰেড 3 এণ্ড গ্ৰেড 4 এপ্লিকেশ্যন মোড অনলাইন যোগে কৰিব পাৰিব। জব লোকেশ্যন আছামৰ ভেকেঞ্চি হয়। সো এটা বেষ্ট অপৰচুনিটি হয়। সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় বা অসমৰ স্বাস্থ্য বিভাগত যে চাকৰি কৰিব বিচাৰিছে, তেন্তে আপোনালোকৰ এইটোৱে সুবৰ্ণ সুযোগ হয়। সো এই যিখিনি ভেকেঞ্চি হয়, ভেকেঞ্চিখিনি আপোনালোকৰ আবেদনসমূহ জুন মাহৰ শেষৰ ফাললৈ হ'বলৈ গৈ আছে। সো আবেদনসমূহ যিহেতু জুন মাহৰ শেষৰ ফাললৈ হ'বলৈ গৈ আছে, সো এতিয়াৰ পৰাই ভালদৰে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ষ্টাফ নাৰ্ছে হওক বা টেকনিকেলে হওক বা নন টেকনিকেলে হওক, তাৰ ক্ষেত্ৰত আমাৰ যিটো কোৰ্চ এটা প্ৰস্তুত কৰা হৈছে, সেই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়ি পেলাই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো সেই কোৰ্চটো কেনেকৈ বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। সো কোৰ্চটো কেনেকৈ বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল। আৰু সেই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। ওৱান অফ দ্য বেষ্ট কোৰ্চে আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি উলিওৱা হৈছে। আৰু আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা হৈছে কোৰ্চটোত, যাতে আপোনালোকে চিলেকশ্যনসমূহ
লাভ কৰিব পাৰে আৰু নিজকে সেই চিলেকশ্যনসমূহৰ পৰা আৰু এখোজ আগুৱাই নিব পাৰে। চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে। বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল আৰু সকলোখিনি কভাৰ আছে A to Z কমপ্লিট ডিটেইলছ পাব, সকলোখিনি কভাৰ কৰি থোৱা আছে আপোনালোকৰ সুবিধা হোৱাকৈ। চ'